বুজাই আছোঁ চ' এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত বেছি অহা দেখা যায় এক্সামিনেশ্যনত গ্ৰুপ অফ এনিমেল য়ং ওৱান অফ এনিমেল অপজিট অফ চাম এনিমেল তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু ডিমিনিটিভ ফৰ্মৰ পৰা প্ৰশ্ন আহে ডিমিনিটিভ ফৰ্ম মানে ক্ষুদ্ৰতা বুজাবলৈ সৰুটো যিটো আমি এনিমেলৰ ক্ষেত্ৰত য়ং ওৱান বুলি ব্যৱহাৰ কৰোঁ চ' ইয়াত আমি ডিমিনিটিভ ফৰ্মটো ব্যৱহাৰ কৰিবলৈ চ' কেইটামান ইম্পৰ্টেণ্ট হয় এইবিলাক প্ৰশ্ন আহিব পাৰে ডিমিনিটিভ ফৰ্ম ব্যৱহাৰ কৰোঁতে আপোনালোকে চাব যে প্ৰায়বিলাকত প্ৰায় একেই হয় সাধাৰণতে লেট শব্দ লাগি গৈছে চাওক ইয়াতো লেট লাগিছে ইয়াতো লেট লাগিছে দেখা পাইছে ইয়াতো লেট লাগিছে চ' আমি ডিছকাছ কৰি যাওঁ পঢ়ি যাওঁ ইয়াতো লেট লাগিছে চ' মনত থাকি যাব আমাৰ যদি আমি বাৰে বাৰে ৰিপিট কৰি পিনে চাওঁ ভিডিঅ'বিলাক বা নিজে পঢ়ি যাওঁ স্ক্ৰীনশ্বট আপোনালোকে লৈ ল'ব পাৰিব আৰু ইয়াৰ পৰা প্ৰশ্ন আহিছে প্ৰিভিয়াছ ইয়েৰ যদি আপোনালোকে চাই প্ৰিভিয়াছ ইয়েৰত ইয়াৰ পৰা প্ৰশ্ন অহা দেখা গৈছে ঠিক আছে প্ৰথমত এনিমেলৰ ডিমিনিটিভ অৰ্থাৎ ক্ষুদ্ৰটো সৰু ফৰ্মটো কি বুলি বুজাব এনিমেল কিউল আৰ্মটো আৰ্ম লেট হৈ যাব এলইটি লেট লাগিছে আৰ্টটো আৰ্টিকল হৈ যাব প্ৰবন্ধ আৰ্টিকল বাৰ্ডটো বাৰ্ডি আপোনালোকে চাওক যে প্ৰায় একেই থাকে স্পেলিংবিলাক প্ৰায় একেই থাকে গতিকে আপুনি তাৰ পৰা বাচিব পাৰিব অপশ্যনৰ পৰা বুক টু বুকলেট ব্ৰুক টু ব্ৰুকলেট বল টু বালক কেট টু কিটেন আমি অলৰেডি পঢ়িছোঁ এইটো য়ং ওৱান অফ এনিমেলটো পঢ়িছোঁ চিগাৰ টু চিগাৰেট চিটি টু চিটাডেল কক টু চিকেন কৰ্ণ টু কাৰ্নেল চাওক ইয়াত চিটাডেল আছিলে ইয়াত কাৰ্নেল হ'ল তাৰ নেক্সট আপোনালোকে চাব যে কৰ্ণ টু কাৰ্নেল হ'ল কৰ্ণ টু কাৰ্নেল ডেম টু ডেমচেল ডিয়াৰ টু ডাৰ্লিং আই টু আইলেট হৈছে এল ই টি পুনৰ লাগিছে চাওক তাৰ নেক্সট ফ্লাৱাৰ টু ফ্লাৱাৰেট আৰ ই টি লাগিছে ইয়াত এল ই টি লাগিছিলে ইয়াত আৰ ই টি লাগিছে প্ৰায় একে ধৰণৰ হয় গ্লোভ টু গ্লোবিউল গুজ টু গছলিং হাঁহৰ পোৱালি বুলি কোৱা হয় ইয়াত হিল টু হিলক এই প্ৰশ্নটো আহিছিলে আমাৰ DSS এক্সামিনেশ্যনত হিল টু হিলক বুলি কোৱা হয় ইছেল টু ইছলেট এল ই টি লাগিব বুজিছে আপোনালোকে ইয়াত এল ই আছিলে মাত্ৰ ইয়াত টিহে লাগি দিছে তাৰ নেক্সট লেম টু লেমকিন বাকী এইবিলাক চাওক এইবিলাক আমি য়ং ওৱানত পঢ়িছিলোঁ কেট টু কিটেন কয় কাউ টু কাল্ফ কয় গুজ টু গছলিং কয় হেয়াৰ টু লেভৰেট কয় হেন টু চিকেন কয় গড টু কিড বিয়েৰ টু কাপ ডাক টু ডাকলিং ডগ টু পাপি এইবিলাক আমি পঢ়িছিলোঁ অলৰেডি নিশ্চয় আপুনি য়ং ওৱান অফ এনিমেলৰ ভিডিঅ'টো চালে লিফ টু লিফলেট পুনৰ এল ই টি লাগিছে মল টু মলিকিউল অণু নাৰ্ছ টু নাৰ্ছলিং ভালকৈ চাব নাৰ্ছলিং স্পেলিংবিলাক চাই যাব কাৰণ এক্সামত অপশ্যনবিলাকত স্পেলিঙত খেলি মেলি কৰিব পাৰে আপোনালোকে একে ধৰণৰ স্পেলিং দিব আই ই আঁতৰাই পিনি দিব পেক টু পেকেজ পাৰ্ট টু পাৰ্টিকল অণু পাৰ্টিকল মল টু মলিকুল পাৰ্ট টু পাৰ্টিকল ৰিং টু ৰিং লেট এল ই টি লাগিছে চব ৰিং টু ৰিং লেট ৰিভাৰ টু ৰিভাৰলেট এল ই টি লাগিছে ৰিভাৰ টু ৰিভিউলেট স্পেলিংটো চাওক RIVER আছিলে ইয়াত RIVULT আছে গতিকে স্পেলিংবিলাক ভালকৈ আপোনালোকে চাব সেইটো ইম্পৰ্টেণ্ট ঠিক আছে এক্সামত আপোনালোকে খেলি মেলি কৰিবলৈ দি দিব পাৰে এক্সামত ৰিভিউলেট ER পৰা আঁতৰি গৈছে RIVULT লাগিছে ৰ'জ টু চাওক যে ৰ'ছেট ROSETT তাৰ নেক্সটটো স্কাই টু চিকল হৈছে চিকল চিটটো হ'ল চেডল লক টু লকেট মে টু মেডেন মেন টু মেনকাইণ্ড বা মেনকিন যি বুলি কয় আমি যিটো বাওনা বুলি কওঁ কাৰোবাক মানুহে কয় যে বাওনা বুলি চ' মেন টু মেনকিন চিড টু চিডলিংছ হৈছে চাওক চিডলিং ছেড টু ছেডো চং টু ছনেট SONNET ছনেট ষ্টাৰ টু এষ্টেৰিক ষ্ট্ৰীম টু ষ্ট্ৰীমলেট এল ই টি লাগিছে লেট টেবল টু টেবলেট টপ টু টিপ উইক টু উইকলি ইম্পৰ্টেণ্ট হয় এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে এইটো ভিডিঅ'টো আপোনালোকে ভালকৈ চাব স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব পুনৰবাৰ কৈছোঁ বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' বাকী ভিডিঅ'বিলাকো চাব সহজকৈ আমি ডিছকাছ কৰিছোঁ যিমান পাৰি সহজকৈ যিমানলৈকে পাৰোঁ সেইখিনিলৈকে সহজকৈ ডিছকাছ কৰা হৈছে বাকী এইটো আছিলে আজিৰ ভিডিঅ'টো যে বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় লগতে আমি ষ্টাৰ টু ষ্টাৰ লেটো বহাব পাৰিম ষ্টাৰ টু ষ্টাৰ লেট ঠিক আছে তাৰ নেক্সট যদিহে আমি আৰু চাওঁ আৰু যদি আমি কেইটামান চাবলৈ চাওঁ এইবিলাক চাওঁ আপোনালোকে চাব পাৰিব এইবিলাক যিবিলাক আমি অলৰেডি ডিছকাছ কৰিছিলোঁ যে বুক টু বুকলেট আছে ব্ৰুক টু ব্ৰুকলেট ইগল টু ইগলেট হোম টু হেমলেট লিফ টু লিফলেট
ring to ringlet, river to rivulet, stream to streamlet, deer to darling, seed to seedling, weak to weakling, young to youngling. ঠিক আছে? bull to ballock, hill to hillock, hillock আহিছিলে তো এক্সামিনেশ্যনত, হাম to hamrock, hammock, dam to damsel, bird to birdie, animal to animalcule, tower to turret, table to tablet, peg to packet, lock to locket, lens to lancet, lancet, isle to islet, flower to floweret, আমি পঢ়িলো, face to facet, circle to circlet, crown to crownet, baron to baronet, ball to bullet, ball to bullet. ঠিক আছে? সো আপোনালোকে কি কৰিব যে সাধাৰণতে চক LET লাগি থাকিব, সাধাৰণতে LET NET তেনেকুৱা ধৰণৰ শব্দবিলাকে লাগি থাকে নিশ্চয় দেখা পালে, বাকী বাৰে বাৰে পঢ়ি দিয়ক, নিশ্চয় মনত থাকিব সকলোবিলাক। এইখিনি আছিলে আজি ভিডিঅ'টো, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে, ভাল পাইছে। চ' এইবিলাক ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ প্ৰশ্নই DHS এক্সামিনেশ্যনতে সাধাৰণতে অহা দেখা যায়, গতিকে আপোনালোকে ভালকৈ চাওক, স্পেচিয়েলি ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ এক্সামিনেশ্যনৰ কাৰণে। বাকী শুভেচ্ছা সদায় জ্ঞাপন কৰিছোঁ, ধন্যবাদ।